নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে আপোনালোকে সবিশেষ জানিব পাৰিব। 1 নম্বৰতে ৱাক ইন ইণ্টাৰভিউ ফৰ দ্য প্ৰজেক্ট অন টাৰ্গেটেড ইণ্টাৰভেনশ্যন অন HIV/AIDS ফলোয়িং পোষ্ট অফ। এটা পোষ্ট মুকলি হৈছে প্ৰজেক্ট মেনেজাৰৰ আৰু এটা পোষ্ট কাউন্সিলাৰৰ মুকলি হৈছে কাউন্সিলৰ। পোষ্টকেইটাৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন MA ইন সাইক'লজি বিচৰা হৈছে বা MSW বা ছ'চিয়েল ছায়েন্স ডিগ্ৰী থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু একাউণ্টেণ্ট কাম MNEৰ বাবে এটা পোষ্ট মুকলি হৈছে। একাউণ্টেণ্ট পোষ্টটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom ডিগ্ৰী থাকিব লাগিব। আৰু আউটৰিচ ৱৰ্কাৰৰ 5টা পোষ্ট মুকলি হৈছে। আউটৰিচ ৱৰ্কাৰৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ডিগ্ৰী আৰু লগতে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে ইন দ্য ফিল্ড অফ HIV/AIDS ৰিলেটেড প্ৰজেক্ট ফৰ প্ৰিফাৰেঞ্চ এণ্ড চেলাৰী উইল বি প্ৰভাইডেড এজ পাৰ প্ৰজেক্ট গাইডলাইনছ। প্ৰজেক্টৰ গাইডলাইনছ মৰ্মে জবকেইটাৰ বাবে চেলাৰী দিয়া হ'ব। প্লেচ অফ ইণ্টাৰভিউ অফিচ অফ দ্য ষ্টেট ৰিচোৰ্চ চেণ্টাৰ আছাম। এইটো এড্ৰেছত ইণ্টাৰভিউ হ'ব। মাণ্ডৱী এপাৰ্টমেণ্টছ, GNB ৰোড অপজিট ৰবীন্দ্ৰ ভৱন, আমবাৰী, গুৱাহাটী। এই এড্ৰেছত ইণ্টাৰভিউ চলিব। ইণ্টাৰভিউ ডেটটো দিয়া হৈছে অহা 24 ফেব্ৰুৱাৰী তাৰিখে জবকেইটাৰ বাবে ইণ্টাৰভিউ চলিব। মৰ্ণিং 11 AM পৰা ইণ্টাৰভিউ চলিব আৰু TADA প্ৰভাইড কৰা নহ'ব। আৰু যদি অধিক কিবা আপোনালোকে জবকেইটাৰ বিষয়ে জানিব বিচাৰে, কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে। অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰিব পাৰিব। আৰু মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়ায়, ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো প্ৰাগ নিউজৰ ফালৰ পৰা মুকলি হৈছে। প্ৰাগ নিউজ ৰিক্ৰুইটমেণ্ট 2025। A নম্বৰ পোষ্টটো হৈছে চাৰ্টাৰ্ড একাউণ্টেণ্ট। পোষ্ট দুটা মুকলি হৈছে আৰু এজ লিমিট দিয়া হৈছে 30 years অনৱাৰ্ডছ। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। মাষ্ট হেভ এক্সপিৰিয়েঞ্চ অফ মিনিমাম 4 to 5 years ইন কৰ্পৰেট ছেক্টৰ। কৰ্পৰেট ছেক্টৰত কাম কৰা মিনিমাম 4 পৰা 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। মাষ্ট বি স্মাৰ্ট, প্ৰেজেণ্টেবল এণ্ড গুড কমিউনিকেশ্যন স্কিলছ। জবটোৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব। ইয়াৰ লগতে 2 নম্বৰ পোষ্টটো হৈছে কোম্পানী ছেক্ৰেটাৰী। পোষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে এজ লিমিট দিয়া হৈছে 27 years অনৱাৰ্ডছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মাষ্টাৰ্ছ ডিগ্ৰী ইন বিজনেছ ল', কৰ্পৰেট গভাৰ্নেন্স or a related field, familiarity with corporate governance software and systems, certification in corporate governance or related areas, excellent communication skills. জবটোৰ বাবে লেংগুৱেজ স্কিল থাকিব লাগিব, ইংলিছ, হিন্দী আৰু অসমীয়া। C নম্বৰ পোষ্টটো হৈছে ছিনিয়ৰ ডেস্ক এডিটৰ। পোষ্ট এটা মুকলি হৈছে। এজ লিমিট দিয়া হৈছে 27 years অনৱাৰ্ডছ। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্ট বি এ কম গ্ৰেজুৱেট হ'ব লাগিব। লগতে জবটোৰ বাবে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 2 to 3 years ইন চিমিলাৰ ফিল্ডত কাম কৰা অভিজ্ঞতা থাকিব লাগিব। এক্সেলেণ্ট কমিউনিকেশ্যন স্কিলছ। জবটোৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব আৰু লেংগুৱেজ স্কিল থাকিব লাগিব অসমীয়া। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ জবকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব, কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব বা আপোনালোকে ডাইৰেক্টলিও বায়'ডাটাখন জমা দিব পাৰে। ৰিচিপশ্যন অফ প্ৰাগ টাৱাৰ, বিল' উলুবাৰী ফ্লাইঅভাৰ, গুৱাহাটী 781007। এই এড্ৰেছত আপোনালোকৰ বায়'ডাটাখন জমা দিব পাৰিব। 1 নম্বৰ আৰু 2 নম্বৰ পোষ্টৰ বাবে লাষ্ট ডেট হৈছে 28 ফেব্ৰুৱাৰী আৰু 3 নম্বৰ পোষ্টটোৰ বাবে আপোনালোকে 15 মাৰ্চলৈকে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো মাইলছ ব্ৰনছন ৰেচিডেঞ্চিয়েল স্কুলৰ ফালৰ পৰা মুকলি হৈছে। জববোৰৰ বাবে ৱাক ইন ইণ্টাৰভিউ হ'ব। ৱাক ইন ইণ্টাৰভিউ উই আৰ লুকিং ফৰ য়ং এণ্ড ডাইনামিক প্ৰফেশ্যনেল। পোষ্টবিলাক হৈছে PGT এণ্ড TGT, ছ'চিয়লজি, সাইক'লজি, জিঅ'গ্ৰাফী, পলিটিকেল ছায়েন্স, ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স, ইংলিছ, সংস্কৃত। এইবোৰৰ বাবে PGT আৰু TGT টিচাৰ বিচৰা হৈছে।
ইয়াৰ লগতে জুলজি, বুটানী, আছামিজ, হিন্দী, ফাইন আৰ্টছ, কম্পিউটাৰ ছায়েন্স, ৰবটিক্স, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, সংস্কৃত, একাউণ্টেঞ্চি, ফিজিকেল এডুকেশ্যন এণ্ড পেইণ্টিং। দ্য কেণ্ডিডেট শুড বি গ্ৰেজুৱেট ফৰ TGT। TGTৰ বাবে গ্ৰেজুৱেট হ'ব লাগিব আৰু PGTৰ বাবে পষ্ট গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব ইন দ্য ৰেচপেক্টিভ ছাবজেক্ট, আৰু লগতে BEd ডিগ্ৰী থকা কেণ্ডিডেটসকলক জববোৰৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইয়াৰ লগতে মিউজিক, ইণ্ডিয়ান ক্লাছিকেল, ৱেষ্টাৰ্ণ ইনষ্ট্ৰুমেণ্টেল, তাবলা, গীটাৰ, পিয়ানো, ভায়লিন, কীবৰ্ড, ড্ৰামাটিক্স এণ্ড থিয়েটাৰ, বৰ্ডিং পেষ্টৰেল ষ্টাফ, হাউচ পেৰেণ্ট, হাউচ মাষ্টাৰ, হাউচ মিষ্ট্ৰেছ। দ্য কেণ্ডিডেট শুড বি পষ্ট গ্ৰেজুৱেট অৰ গ্ৰেজুৱেট উইথ প্ৰিফাৰেবলি ৰিলেভেণ্ট কোৱালিফিকেশ্যন। ইয়াৰ লগতে এছিষ্টেণ্ট লাইব্ৰেৰিয়ান পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলৰ অফ লাইব্ৰেৰী ছায়েন্স বা মাষ্টাৰ অফ লাইব্ৰেৰী ছায়েন্স বিচৰা হৈছে আৰু প্ৰফেশ্যনেল এক্সপিৰিয়েঞ্চ থাকিব লাগিব। কেণ্ডিডেটছ হেভিং ইংলিছ মিডিয়াম স্কুলিং বেকগ্ৰাউণ্ড নিড অনলি এপ্লাই। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু কেণ্ডিডেটছ উইথ ৱৰ্ক এক্সপিৰিয়েঞ্চ এণ্ড অপটিং টু ষ্টে ইন দ্য স্কুল কেম্পাছ। জববোৰৰ বাবে ইণ্টাৰভিউ হ'ব অহা 22 ফেব্ৰুৱাৰী তাৰিখে ফ্ৰম 9:30 AM to 1:30 PM লৈকে ইণ্টাৰভিউ চলিব আৰু এড্ৰেছটো দিয়া হৈছে। আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে বায়'ডাটা, আপডেটেড বায়'ডাটা আৰু লগতে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু আপোনালোকৰ ডকুমেণ্টবিলাক লগত লৈ যাব লাগিব। এড্ৰেছটো দিয়া হৈছে নিউ এয়াৰপৰ্ট ৰোড নিয়েৰ LGBI এয়াৰপৰ্ট, বৰঝাৰ। এই এড্ৰেছত ইণ্টাৰভিউ চলিব, গুৱাহাটী। আৰু ৰেজিষ্ট্ৰেশ্যন টাইমিং দিয়া হৈছে মৰ্ণিং 9 AM পৰা 11 AM লৈকে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু যদি অধিক কিবা জববোৰৰ বিষয়ে জানিব বিচাৰে, কণ্টেক্ট নাম্বাৰ 3টা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰিব আৰু অফিচিয়েল ৱেবছাইটটো দিয়া হৈছে। আপোনালোকে যদি অধিক সবিশেষ কিবা জানিব বিচাৰে ৱেবছাইটটোত গৈ চাব পাৰিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো নবোদয় জাতীয় বিদ্যালয়, নলবাৰীৰ ফালৰ পৰা মুকলি হৈছে। কলা, বিজ্ঞান, লগতে কম্পিউটাৰ, সংগীত, চিত্ৰকলা আৰু নৃত্যৰ স্নাতক শিক্ষক-শিক্ষয়িত্ৰীৰ আৱশ্যক হৈছে। জবকেইটাৰ বাবে আপোনালোকে 8 মাৰ্চৰ ভিতৰত আবেদন কৰিব লাগিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9864934887। এই নাম্বাৰটোত আপোনালোকে 8 মাৰ্চৰ ভিতৰত যোগাযোগ কৰি ল'ব বা আপোনালোকে নাম্বাৰটোত বায়'ডাটাখন পঠিয়াব পাৰিব হোৱাটছআপৰ জৰিয়তে। যদি আপোনালোকে হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই কোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব আৰু আপোনালোকে যদি যোগাযোগ কৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব। মৰ্ণিং 10 AM to 3 PM ভিতৰত আপোনালোকে যোগাযোগ কৰিব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো চিমৰন টুৰছ এণ্ড ট্ৰেভেলছ, গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড ফুল টাইম মেল পাৰ্চন 4 hour কাৰ ৰেণ্টেল এজেঞ্চি এট আৱাৰ গুৱাহাটী ব্ৰাঞ্চ লোকেটেড এট খ্ৰীষ্টান বস্তি। জবটোৰ বাবে আপোনালোকৰ কম্পিউটাৰ নলেজ ভালদৰে থাকিব লাগিব আৰু ডে টু ডেৰ কামবিলাক আপোনালোকে ভালদৰে কৰিব পৰা হ'ব লাগিব। একমেণ্ডেশ্যন উইল বি প্ৰভাইডেড। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। আপডেটেড বায়'ডাটা আৰু ৰিচেণ্ট ফটোগ্ৰাফ এখন আপোনালোকে মেইল কৰি 23 ফেব্ৰুৱাৰীৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰতে জব অপেনিং প্ৰিন্সিপাল পজিশ্যন, উইজডম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, তেজপুৰৰ বাবে প্ৰিন্সিপালৰ পোষ্ট মুকলি হৈছে। এপ্লিকেশ্যনছ ফৰ দ্য ৰোল অফ প্ৰিন্সিপাল। ইলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া হৈছে মাষ্টাৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন আৰু লগতে BEd ডিগ্ৰী থাকিব লাগিব। সেইসকল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। আৰু টিচিং এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 5 বছৰ, মিনিমাম 5 years অফ টিচিং এক্সপিৰিয়েঞ্চ ইনক্লুডিং এটলিষ্ট 2 years ইন এন এডমিনিষ্ট্ৰেটিভ ৰোল। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ প্ৰিন্সিপাল এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।